গুৱাহাটী বিশ্ববিদ্যালয়ত নাভুত নাছৰুত ঘটনা পূৰ্বৰ উপাচাৰ্যৰ কাৰ্যকাল শেষ নহওঁতে আন এজন উপাচাৰ্যক নিযুক্তি বৰ্তমানৰ উপাচাৰ্যৰ 25 দিন কাৰ্যকাল বাকি থকা সময়তে নতুন উপাচাৰ্যক নিযুক্তি দিছে আৰু কাৰ্যকাল সম্পূৰ্ণ নহওঁতেই বিদায় ল'বলৈ হাজু হৈছে বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ অহা 23 আগষ্টত দায়িত্ব এৰিব বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে 14 আগষ্টত দায়িত্ব ল'ব নতুন উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই সমগ্ৰ প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নাম ঘোষণাৰ এদিন পাছতে শপত গ্ৰহণ নতুন উপাচাৰ্য বিধায়ক অধ্যাপক ননীগোপাল মহন্তৰ সদ্যপ্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই নিযুক্তি সন্দৰ্ভত দিছিল বিশেষ নিৰ্দেশনা বৰ্তমানৰ উপাচাৰ্যৰ কাৰ্যকালৰ শেষৰ 6 মাহত কোনো নিযুক্তি নিদিবলৈ দিছিল নিৰ্দেশ কিন্তু পূৰ্বৰ ৰাজ্যপালে নিজৰ কাৰ্যকালৰ অন্তিম সময়ত শপত গ্ৰহণ কৰোৱাই নতুন ভিচিক সদ্যপ্ৰাক্তন ৰাজ্যপালগৰাকীৰ এনে কাৰ্যক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে পূৰ্বে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ শপত গ্ৰহণ কৰোৱাৰ প্ৰক্ৰিয়া নাছিল বুলি উল্লেখ কৰি 2022 চনৰ পৰাহে আৰম্ভ হয় এই প্ৰক্ৰিয়া বুলি উল্লেখ কৰিছে উপাচাৰ্যগৰাকীয়ে কি মন্তব্য কৰিছে প্ৰতাপজ্যোতি সন্দিকৈয়ে চাওঁ মই যেহেতু 2019 21 আগষ্টত ভাইচ চেঞ্চেলৰ উপাচাৰ্য হিচাপে এটা কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ সেইমৰ্মে মোৰ 5 বছৰৰ টাৰ্ম আছিলে গতিকে মোৰ অফিচিয়েল কাৰ্যকাল 20 আগষ্টলৈকে আছে কিন্তু এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য সিলেকশ্যনৰ ক্ষেত্ৰত যিটো প্ৰক্ৰিয়া সেইটো যথেষ্ট আগতে আৰম্ভ কৰা হ'ল মে মাহতে ইণ্টাৰভিউ হৈছিল তাৰপিছত এতিয়া ঠিক মানে মোৰ 25 দিন কাৰ্যকাল থকা পিছতো হঠাৎ উপাচাৰ্যৰ নতুন উপাচাৰ্যৰ নাম ঘোষণা কৰা হৈছে আৰু শপত গ্ৰহণ কৰোৱা হৈছে শপত গ্ৰহণ প্ৰক্ৰিয়াটো হৈছে আগতে নাছিল সেইটো 2022 মানৰ পৰাহে আৰম্ভ কৰিছিল নতুনকৈ অসমৰ মাননীয় ৰাজ্যপালে গতিকে সেইটো হৈ যোৱাৰ পিছত আচলতে আগতে পলিটিকেল পোষ্টবিলাকত শপত গ্ৰহণ আছিল গতিকে শপত গ্ৰহণ মানেতো ঠিক এনেকুৱা বুজায় যে সেইদিনাই তেওঁ কাৰ্যভাৰ লোৱাৰ নিচিনা এটা হয় গতিকে মই সেইকাৰণে যিহেতু দেখিলোঁ আৰু আচৰিত কথাটো এইটো যে যিদিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ নাম ঘোষণা কৰা হৈছে 29 জুলাইত সেই একেদিনাই 11 বজাতে মোকো মাতিছিলে ৰাজভৱনলৈ ফেলিচিটেট কৰিবৰ কাৰণে 4টা কাৰণে বিশেষকৈ প্ৰথম কথা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে এইবাৰ নাকৰ A+ গ্ৰেড পাবলৈ সক্ষম হৈছে দ্বিতীয়তে আমি ISO 9001 1500 সেইটো আমি চাৰ্টিফিকেশ্যন পাইছোঁ লগতে নেচাৰ ইণ্ডেক্সত আমাৰ পজিশ্যন 44 গতিকে এইখিনি যিখিনি আমাৰ কৃতকাৰ্যতা সেই কাৰণে মোক তেওঁলোকে সিদিনা ৰাজ্যপালৰ ৰাজভৱনৰ পৰা আমাক ফেলিচিটেট কৰিবলৈ মাতিছিলে আৰু সেই একেদিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য শপত গ্ৰহণ হৈছে গতিকে মই যেতিয়া মোলৈ নটিফিকেশ্যন তাৰপিছত আহিছে যে নতুন উপাচাৰ্য নিয়োগ কৰা হৈছে বুলি তাত কোনো ডেটৰ কথা মেনশ্যন কৰা হোৱা নাই কোন তাৰিখে আহি তেখেতে জইন কৰিব কিন্তু যিহেতু ইমান 25 দিনৰ আগতেই নটিফিকেশ্যনটো হৈ গ'ল ইয়াৰ আগতে আমি যিবিলাক দেখিছিলোঁ তেতিয়া সাধাৰণতে এদিন বা দুদিনৰ আগতে হয় আৰু মানুহজনে আহি পেলাই ইয়াতে তেওঁ যোগদান কৰে এতিয়া যিহেতু 25 দিনৰ আগতে কৰা হ'ল গতিকে গোটেই বস্তুটো অকণ বেলেগ ধৰণৰ লাগিল আৰু সেইকাৰণে মই মোৰ ফালৰ পৰাই নৱনিযুক্ত উপাচাৰ্যগৰাকীক কৈছোঁ যে তেখেতে যদি চাৰ্জ লয় মই 12 বা 13 তাৰিখে দিবলৈ মই প্ৰস্তুত আৰু তেতিয়া তেখেতে 14 আগষ্টত ল'ম বুলি মোক জনাইছে যিহেতু তেখেতে যদি দায়িত্ব গ্ৰহণ কৰে মই দায়িত্ব দিবলৈ প্ৰস্তুত হৈ আছোঁ এই কথাটো অকণমান মোৰ বৰ এটা ভাল লগা নাই কাৰণ মই উপাচাৰ্য হিচাপে যোৱা 6 মাহ কোনো নিযুক্তিৰ কাম কৰা নাই সেইটো যিহেতু মোক ৰাজভৱনৰ পৰা এটা নটিফিকেশ্যন নিৰ্দেশ দিয়া হৈছিল যে মোৰ যাতে 6 মাহ কাৰ্যকাল থকা অৱস্থাত মই কোনো ধৰণৰ নিযুক্তি কাম যাতে নকৰোঁ ঠিক মোৰ যিজন মুৰব্বী মোৰ জাষ্ট ওপৰত চেঞ্চেলৰে আকৌ তেখেতে যোৱাৰ আগমুহূৰ্তত এপইণ্টমেণ্ট দিয়া কথাতে মোক অকণমান ব্যক্তিগতভাৱে মই অকণমান বুজাত মোৰ কাৰণে এইটো অকণমান খেলি মেলিয়ে গৈছে যে মোৰ ওপৰৰ চেঞ্চেলৰে যোৱাৰ আগমুহূৰ্ততো কাৰোবাক এপইণ্টমেণ্ট দিব পাৰে আৰু এই গোটেই বিশ্ববিদ্যালয়খনৰ ইমানখিনি বহুত প্ৰয়োজন হোৱা স্বত্তেও প্ৰয়োজনীয় যিটো পদ্ধতি সেইটো বন্ধ কৰি 6 মাহ আমি নিযুক্তি কোনো কাম নকৰাকৈ আমি ৰৈ আছোঁ এইটো অকণমান মোৰ কাৰণে অকণমান বুজিবলৈ অকণমান কঠিন হোৱা এটা কথা বিশ্ববিদ্যালয়খন মই বহুত মৰমৰটো এইটো মোক ক'বলৈ একো নাই আৰু বেলেগ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ